আপুনি সুমা বাবা মাল নে হিমন্ত মামাৰ মাল? না আপুনি যেন কিছুমান ভিডিঅ' বনাই থাকে ছ'চিয়েল মিডিয়া, মোৰ মানে একো মাথা গৰম হৈ যায়, একেবাৰে বুজিয়ে নাপাওঁ। মই বোলো সুধি আহোঁগৈচোন, আপুনি সুমা বাবা মাল নে হিমন্ত মামাৰ মাল? আপুনি মুঠতে ককা মাল। আপুনি আহি মই প্ৰিয়ংকা বাইদেউ ঘৰ পাই গ'লোহি। আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত দেখি আছে, সেইজন অসমৰ মুখ্যমন্ত্ৰীকো এৰি দিয়া নাই। বাইদেউ আহক, মই প্ৰিয়ংকা বাইদেউক চিনাকি কৰি আছোঁ। বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ। আপোনালোকে দেখা পাইছে এইগৰাকী হ'ল সেইগৰাকী প্ৰিয়ংকা বাইদেউ। তো মই আপোনাৰ ভিডিঅ'বিলাক চাই আছোঁ দেই। যিহেতুকে এতিয়া বানপানীৰ সমস্যা চলি আছে, বানপানীৰ সমস্যাৰ মাজতে যিহেতুকে আপুনি কিছুমান কথা কৈ আছে, মই আপোনাৰ ভিডিঅ'বিলাক দেখা পাই আছোঁ। আপুনি মানে কিছুমান অসন্তুষ্টি প্ৰকাশ কৰিছে, যেনে ধৰক বদৰুদ্দিন আজমল ভৰিত ধৰিছিলেগৈ মানুহে, সেইটো কথাক লৈ কৈছিল। এতিয়া বদৰুদ্দিন আজমলক ভৰিত ধৰিছিলে মহিলাসকলে, ঠিক তেনেকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো ভৰিত ধৰিছিল। সেই কথাটো আপুনি কৈছিল, মানে এই বস্তুটো আপুনি যেন কৈছিল, মানে বস্তুটো কি মানে মোৰ মানে ধৰি লওক মোৰ চেনেলৰ যোনসকল ভিউৱাৰ্ছ আছে, সেই ভিউৱাৰ্ছসকলক আপুনি ধুনীয়াকৈ কৈ দিয়কচোন কথাটো। এতিয়া মই এইখিনিতে এটা কথা ক'ম, আমাৰ অসমীয়াত এষাৰ কথা আছে, কাকনো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা, হয়নে নহয়? এতিয়া আমি যিটো কাম আমাৰ মামাই কৰিলে ভাল, সেইটো কাম ধৰি লওক আমাৰ মামা বাহিৰে বেলেগে কৰিলে বেয়া। তাৰ বিষয়ে আপুনি কি ক'ব? তাকে মানে বাইদেউ কৈছে যেন আনে যদি কিবা সেই কামটো কৰে নহয়, তেতিয়া মানে গোটেই থকা সৰকা মানে বিভিন্ন ধৰণৰ মানে ট্ৰলিং বা কিবা কিবি গোটেই নহয় যায়, কিন্তু সেই কামটো মামাক যদি কৰে নহয় মানে একো নহয়। সেই বস্তুটো ময়ো কৈছোঁ, মানে মামাক যদি এতিয়া কি কয় অখিল গগৈ গোটেই চুমা বাবা বুলি কৈ শেষ কৰিলে, কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক যদি কোনোবাই চুমাও খাই নহয় সাৱটি ধৰি, মানে এইটো বেয়াকৈ কোৱা নাই, ধৰি লওক মাতৃতুল্য বয়সৰ সমবয়সৰ এগৰাকী যদি আয়ে যদি চুমা খাই দিয়ে, মানে সেই অখিল গগৈ ডাঙৰীয়া দেৱকো সেই একে মাতৃতুল্য এগৰাকী আই মাতৃয়ে চুমা খায়, কিন্তু তাক চুমা বাবা বুলি কৈ দিয়ে, কিন্তু হিমন্ত মামাক সেইটো নকয়। হয়, এতিয়া মই এইখিনিতে ক'ম, মানে পাৱাৰত থাকিলে চব কৰিব পাৰে, নহয় জানো? এতিয়া ধৰি লওক আপোনাৰ হাতত পইচা আছে, আপোনাৰ হাতত ফ্ৰেণ্ড আছে, ফেমিলি আছে, চব থাকিব। যদি আপোনাৰ হাতত ধৰি লওক পইচা নাথাকে নহয়, কোনো নাথাকে, আনকি আপোনাৰ লগৰ এটা আপোনাক দেখিলে চাই থাকে দিব, তেনেকুৱা টাইপৰ। সেইটো কাৰণে মই এইখিনিতে এইটোৱে ক'ম, পাৱাৰ আছে যদি চব আছে। আপুনি যদি এইটো আমাৰ ভিডিঅ'টো যদি আপোনাৰ ভাইৰেলো হয় বা ভিউৱাৰ্ছ আহে, তাত আপোনাৰ নিগেটিভ কমেণ্টো বহুত আহিব, ধৰি লওক পজিটিভ কমেণ্টো বহুত আহিব, মামাকো ছাপৰ্ট কৰিব, কিন্তু এই ভিডিঅ'টোত আমাৰ তাত ৰেষ্ট্ৰিকশ্যনো লগাই দিব পাৰে বা ইছ্যু লগাই দিব পাৰে, কাৰণ তেওঁলোকৰ হাতত সেইটো পাৱাৰ আছে, আমাৰ হাতত যিটো নাই। এতিয়া আৰু কৈ আছে মামাই যে ইউটিউবাৰ বা ক্ৰিয়েটৰসকলৰ ওপৰত ইনভেষ্টিগেশ্যন চলাব নেকি কৈ আছে, সেইটো কেতিয়াও আমি যুক্তিসংগত নহয়, সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো নহয়। যিখিনি সময়ত ধৰি লওক মামাহঁতে আমাক মানে আমাৰ বানপীড়িত ৰাইজক সহায় কৰিব লাগিছিলে, সেইখিনি সময়তে নগ'ল। এতিয়া যদি কৈ থাকে যিখিনি সহায় কৰিবলৈ গৈছিলে সেইখিনিকে যদি উল্টাই ইনভেষ্টিগেশ্যন চলাম বুলি কয়, তেতিয়া কথাটো কিমান যুক্তিসংগত আপুনি কওকচোন বাৰু। মই এইটো ময়ো ক'ব বিচাৰোঁ দেই, যেতিয়া বানপানী হৈছিল, এই ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলৰ লগতে আমাৰ অসমৰ ৰাইজ গৈ প্ৰথম দিনাখনৰ পৰাই আজি পৰ্যন্ত সহায় কৰি আছে। মামাই যোনটো কথা কৈ দিলে যেন বাকচ বন্ধ কিবা কিবি, ঠিক আছে, তো এই কথাখিনি মই মানি লৈছোঁ, কিন্তু প্ৰথম অৱস্থাৰ পৰা যদি আমাৰ যি অসম চৰকাৰ আছিল বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে সেই কামখিনি কৰিলে হয়, মানি ল'লোঁ হয়, কিন্তু এতিয়া কিন্তু নকৰিলে নহয়, হয় নহয়? আমাৰ যিখিনি চৰকাৰে কৰিব পৰা নাই, আমাৰ সেইখিনি ক্ৰিয়েটৰসকলে বা ইউটিউবাৰসকলে কৰি আছে, সেইখিনি আমি বহুত মানে তেওঁলোকৰ ওচৰত বহুত নথৈ কুটি মানে ধন্যবাদ জনাইছোঁ আমি সেইখিনি। এতিয়া যদি সহায় কৰিবলৈ যোৱাখিনিৰ ওপৰতে যদি ইনভেষ্টিগেশ্যন চলায়, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়, আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি ডাইৰেক্ট মামাকো দুখিবলৈ নাযাওঁ বা আমি কাৰো নাম আমি কাকো বেয়া নাপাওঁ, সকলো সমান, কিন্তু কিছুমান ক্ষেত্ৰত আমি মাত মাতিবলগীয়া হয়, কাৰণ আমি বোবা নহয়, আমি চকুৰে নেদেখা নহয়, কাৰণ আমি অজ্ঞানী নহয়। যিসকলে জানে সেইসকলে বুজি পায়, বৰ্তমান সকলোৱে মাত মাতিবলৈ লৈছে, সেইটো কাৰণে আমিও মাত মাতিবলৈ লৈছোঁ। সেইটো কেতিয়াও মানে আমি মানি ল'বই নোৱাৰোঁ। আৰু কৈ আছে বস্তু কমকৈ দিছে, কোনোবাই কৈ আছে বোলে পুৰণা বস্তু নিদিব। আৰে যোনে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিছে, বিপদৰ সময়ত বিপদৰ বন্ধুহে আচল বন্ধু। তুমি বিপদৰ সময়ত আহিব নোৱাৰিলা, ঠিক আছে, তোমাৰ হাতত সময় নাছিল, কিবা এটা প্ৰব্লেম আছিল, আহিব নোৱাৰিলে, কিন্তু যিসকলে পাৰিলে আহিছে তেওঁলোকে ধন্যবাদ জনাব লাগে। কিন্তু সেইটো ইনভেষ্টিগেশ্যন চলাবলৈ যোৱা কথাটো কিমান মানে
তেওঁ কি ভাবি কৈছে সেইটা কথা নাজানো কিন্তু শুনি মানে বহুত বেয়া লাগিছে মামা ৰাগ পাঠা নে কিবা হ'ব পাৰে সেইটো নাজানো এইটো তেওঁ কি ভাবিছে কাৰণ তেওঁ পুজিলে টকা কমকেও যাব পাৰে সেইটো তেওঁহে ভাবিছে আৰু কি ভাবিছে মই এটা কথা ক'ব বিচাৰিছোঁ আচলতে মামাৰ এটা বিদ্যা লাভ কৰা হয় সঁচা কথা কৈছোঁ নহয় আচলতে আমি অসমীয়া যোনসকল আমাৰ লোক আছে দেই ঠিক আছে গতিকে আমি মানে খাতি কোৱা আকৌ দেই মই সঁচা কথা ক'ব বিচাৰিছোঁ মই পঢ়া শুনাৰ কাৰণে একোডাল নাই আকৌ দেই মোৰ ঘৰ পাহাৰৰ কিনাৰত মই এটা খেতি কৰা ল'ৰা দেই মই সঁচা কথা কৈছোঁ মই যি কওঁ কিন্তু ডাইৰেক্ট অপেন কওঁ আচলতে মামাই লাভ পালে সেইটো আপুনি কি ক'ব আৰু তাৰ বিষয়ে মই সিমানটো বাৰু ক'ব নোৱাৰিম কিহৰ কাৰণে তেওঁ তেনেকুৱা কৈছে হয়তো তেওঁ লাজো পাব পাৰে মানে তেওঁ যিহেতু কৰিব নোৱাৰা কামখিনি ৰাইজে কৰিছে ৰাইজে নখ জোকাৰিলে নৈ বয় তেওঁ সেইটো উপলব্ধি কৰিছে সেইটো কাৰণে তেওঁ ৰাইজৰ আগত লাজ পাইছে কাৰণে ইমানখিনি আগবাঢ়িব পাৰে বাকী আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ দেই ছ'চিয়েল মিডিয়া কিয় ইউটিউবাৰ বুলি কৈছোঁ দেই মামাই যেন সকলো সময় গগৈৰ নামটো ল'লে সময় গগৈৰ দৰে বাকী কিয়েতো সকলোতো মানে সমানে কষ্ট কৰিছে সমানে সহায় কৰিছে সময় গগৈৰ নামটো লৈ দিলে যেন হয় হয় সকলোৱে সময়দাৰ নিচিনাকৈ সকলোৱে কৰি আহিছে একদম প্ৰথমৰ পৰা আমি বহুতক দেখি আছোঁ আৰু দেখি মানে ইমান ভাল লাগিছে আমি নিজে যাব পৰা নাই যিহেতু সিহঁতক দেখিয়ে বহুত ভাল লাগিছে বিকাশ অসম হওক বা সময় হওক ডিম্পু হওক তেনেকৈ মানে বহুত ইউটিউবাৰ ক্ৰিয়েটৰ্ছ আৰু বাহিৰৰ পৰা আহিছে বহুতসকল সেইটো কাৰণে মানে বহুত ভাল লাগিছে আমি এতিয়া বহুতে কৈ আছে আমুকটো দিবলৈ গৈছে তহঁতি ভিডিঅ' কৰিছ ফটো মাৰিছ বস্তু দিবলৈ আহিছ মুঠতে ফটো তুলিছ আমি এইখিনি প্ৰচাৰ কৰিছোঁ কাৰণে বা ৰাইজে প্ৰচাৰ কৰিছে বা ক্ৰিয়েটৰসকলে প্ৰচাৰ কৰিছে কাৰণে ইমান বাহিৰৰ পৰা দেশ বিদেশৰ পৰা মানুহ আহিছে বহিৰাজ্যৰ পৰা আহি আমাক সহায় কৰিছে হয়নে নহয় সেইখিনি কৰিছে কাৰণে মই ভাবোঁ ভাল কৰিছে আৰু সকলোৱে কৰিব লাগে কাৰণ আমাৰ গাঁৱে ভূঞে সকলোতে প্ৰচাৰ হৈ গৈছে আমি গাঁৱৰ পৰা হওক এটকা দুটকাকৈ হ'লেও মানুহে সকলোৱে মানে মিলি সহায় কৰিছে সকলো যাবলৈ সামৰ্থ্য নহ'ব পাৰে যাব নোৱাৰিব পাৰে নহয় এতিয়া ধৰি লওক তোমাৰ মনত মানে চৰি দে আপোনাৰ মনত সময় গৈ নামটো কৰিলে যেন এজনকে কিয় ফ'কাছ কৰিব সেইটো কি ক'ব এজনকে ফ'কাছ কৰিলে যেন এজনকে ফ'কাছ কৰি দিলে হয় মামাই চাগে এইটো চাগে দেখা নাই সকলোকে মানে মই কি ভাবি ক'লে বা কিয় সময়তে কৰিছে বহুত কৰিছে আৰু এতিয়া আপুনি ক'লে চুমা বাবাৰ কথা কৈছে ন বৰ্তমান অখিল গগৈ ডাঙৰীয়া নিচিনাকে কোনো এজন বিধায়কে তেনেদৰে মানে ওতঃপ্ৰোতভাৱে লাগি থকা বৰ্তমান সময়লৈকে আমি দেখা নাই সেইটো আমি মানি ল'ব লাগিবই অপ্ৰিয় হ'লেও মানে আমি কেতিয়াও সেইটো নাই ক'ব নোৱাৰোঁ সেইটো একদম মানে আমি মানি ল'ব লাগিবই মই ভিডিঅ'ৰ দ্বাৰা এটা কথা ক'ব গৈছোঁ দেই অখিল গগৈ সিংহধৰীয়া বিকাশ অসম মই সিহঁতৰ কাৰণে মই দাম দি দিয়া মানুহ গোটেই বেলেগ ভাল পাম এতিয়া কথা হ'ল এতিয়া মই খালি মামাক মই সেইটো কাৰণে এটা কথা অকল সময় গৈ নামটো ল'লে